বাক্সাত বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু। বাক্সাৰ লাবদাংগুৰিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ গছকত মৃত্যু এজনৰ। মৃত লোকজন লাবদাংগুৰি গাঁৱৰ নবীন নাথ বুলি জানিব পৰা গৈছে। পুৱতি নিশা মানাহৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তী দুটাই গাঁওখনত চলাইছিল সন্ত্ৰাস। তেনে সময়তে পথাৰলৈ কাম কৰিবলৈ ওলাই অহা নবীন নাথক অতৰ্কিতে বন্যহস্তী আক্ৰমণ কৰাত থিতাতে নিহত হয় লোকজন। ইফালে বন বিভাগক ৰাইজে বন্যহস্তীৰ এই সন্ত্ৰাসৰ বিষয়ে খবৰ দিয়ে যদিও কিছু পলমকৈ বন বিভাগৰ লোক উপস্থিত হোৱাত ৰাইজ ক্ষোভিত হৈ পৰে। ক্ষোভিত ৰাইজে বিটিআৰৰ বন মন্ত্ৰী ৰঞ্জিত বসুমতাৰীৰ ওপৰত ক্ষোভ উজাৰি বন মন্ত্ৰীৰ কাম নাই, বন বিভাগ হাই হাই ইত্যাদি ধ্বনি দি সাব্যস্ত কৰে প্ৰতিবাদ। ঘটনাৰ খবৰ লাভ কৰি বিটিআৰৰ EM গৌতম দাস ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ঘটনাস্থলীত স্থানীয় লাবদাংগুৰি আৰক্ষী, শালবাৰী মহকুমা আৰক্ষী বিষয়া, বাঁহবাৰী বনাঞ্চলৰ বন বিষয়া, SSB বাহিনী আৰু বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। দুৰ্ভগীয়া পৰিয়ালটোক 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ প্ৰদানৰ বাবে উপস্থিত বিষয়াক দাবী জনায় ৰাইজে। আজি ৰাতি 5:30 বজাত হাতী, আজি বুলি নহয়, ইয়াত হাতী প্ৰায় আহি থাকে আৰু ফৰেষ্টৰ মানুহখিনিয়ে কোনো তদাৰক নাই। যিটো ফেন্সিঙৰ ব্যৱস্থা লৈছিল, ফেন্সিংটো আমাৰ একেবাৰে নৰম আৰু যিবিলাক তেওঁলোকে ডিউটি কৰে সেই ডিউটিবিলাক এখন 10টাৰ পিছতে গুচি যায় আৰু 10টাৰ পিছত হাতী আহি খেতি পথাৰত উপদ্ৰৱ কৰে, ঘৰ দুৱাৰ ভাঙে। তাৰপিছত মানুহ এই লাবদাংগুৰিতে 2-4জন মাৰা হ'লে আজিও এনেহেন যে ঘটনা এটা হ'ব বুলি আমি ভবা নাছিলোঁ। প্ৰশাসনৰ তাহাৰ যিবিলাক ফৰেষ্টৰ মানুহখিনি কেইজনমান আছিল, এনে 6জনমান মানুহ। মই কৈছোঁ যে আপোনালোকৰ যিহেতু আপোনালোকৰ ফৰেষ্টৰ হাতী, গতিকে ফৰেষ্টৰ পৰা আপোনালোকে হাতী 4টামান আনি হাতীটো বঢ়িয়াকৈ উলিয়াই লৈ যাওক। কিন্তু হাতীটোৰ লগত তেওঁলোকে খালি ফায়াৰিং কৰি গামেৰী বাগানত মানে খেলা কৰি আছে। এতিয়া মই কৈছোঁ যে আপোনালোকে খেলা কৰা মানে আমাৰ ৰাজ্যৰ বিৰাট অসুবিধা হ'ব দেখোন। এতিয়া চাৰাৰ দিনটো আমি খেতিয়ক মানুহ, গতিকে আমি পথাৰত যাম, কিবা কৰি যদি ওলাই আহে আৰু পিছত এনেকুৱা হ'ল যে আমাৰ এই লাবদাংগুৰিৰ গাঁৱৰ নবীন নাথক তেওঁ মানে হাজিৰা কৰাৰ কাৰণে ওলাইছিল পথাৰত গণেশ মন্দিৰৰ ওচৰতে। তেওঁক একদম আহি উচুটি একদম মানে গলত চটি নাক মুখ একদম ভাঙাই দিলাক। তেতিয়া আমি দৌৰি আহোঁ যে মানুহটোৰ কোনো এটা তৎভত নাই, গতিকে মানুহটো আমি লৰা নাই। আৰু লগতে আমাৰ যি ওচৰৰ SSB আছে তেওঁলোকো বা যিখিনি ফৰেষ্টৰ মানুহ তেওঁলোকে যদি এখন 101 মানুহটোক তুলি নিলৈ, তথাপিতো আমি অলপ ৰাস্তাত বা আমাৰ মানুহখিনি অলপ শান্তি পালৈ। কিন্তু তেওঁলোকৰ যদি আমি মানাছৰ কিবা এটা বস্তু গাঁৱত ক্ষতি হয়, তেতিয়াহ'লে একেবাৰে মানে পিপৰ পকা আহি দিয়ে আৰু নানান ধৰণৰ আমাক অত্যাচাৰ কৰে। গতিকে কথাটো হ'ল কি, যাতে এনেকুৱা ঘটনা আৰু নহয়। আজি যি হ'ব লগা হৈছে, এতিয়ালৈকে ৰেঞ্জাৰ আহি পোৱা নাই। কাৰণ তেওঁলোকৰ যদি কিবা এটা হৰিণ পহু হওক, কিবা এটা হয়, তেতিয়া ৰাতি দিন তাহোন নাচয়। তেতিয়া তেওঁলোকে একদম মানে বজাই হৈ যায়, কোন সময়ত আহি যে আমাক ঘেৰাও কৰি বিনা দোষৰ মানুহখিনি থানাত ভৰাই থৈ দিয়ে। গতিকে ভৱিষ্যত যাতে এনেকুৱা নহয়, ইয়াৰ কাৰণে আপোনালোকক আবেদন কৰিছোঁ। আৰু যিটো মৰহা এতিয়া যে বাগৰি আছে, এতিয়া SSB আহিছে আৰু তেওঁলোকৰ ফৰেষ্টৰ মানুহ আহিছে, পুলিচ প্ৰশাসনৰ মানুহ অহা নাই। মানুহটো এনে যিটো আছিলে ধুপ কৰি, কিন্তু আমিতো লাৰব নোৱাৰো নহয়। তেওঁলোকৰ মানুহ আহি তেওঁলোকে যদি নীল হয়, আমি অলপ সুখী পালোঁ। মানুহজন একদম গৰীব। আমাৰ লাবদাংগুৰি পথাৰৰ হাতীৰ উপদ্ৰৱ আজিলৈ নহয়, বহুত দিন আগৰ পৰাই চলি আহিছে। কিন্তু মাজতে কেইদিনমান বন্ধ কৰে চৰকাৰৰ তাগিদা কৰে ৰাইজৰ হেঁচাত। ৰাইজে যেতিয়া হেঁচা বন্ধ কৰে তেতিয়া আৰু ওলাই আহে। আজি ৰাতি হাতী ওলাই আহি ৰাতিপুৱা গাঁৱত আছিল, ৰাতি 4টা বজাতে ৰাতি মানুহে গম পাইছে। ৰাতিপুৱা 2টা বজাতে তাৰপিছত ফৰেষ্টৰ আমাৰ ফৰেষ্টৰ যিবিলাক হেৰি আছে, ফৰেষ্ট গাৰ্ড আছে, তেওঁলোকক খবৰ দিয়া হ'লাক, ভিডিঅ' অফিচাৰক খবৰ দিয়া হ'লাক। তেওঁলোকে আহাতে বহুত লেট কৰলাক। লেট কৰাৰ পিছত গাড়ীটো মানে ভিতৰত সোমাব নোৱাৰে, গাঁৱতে মানে বাগানত সোমাই ৰৈ আছিল। আৰু সকলো ফালৰ পৰা মানুহ তাৰ মানে বহুত ওলাই আহিল। হাতীটো যোৱাৰ বিশেষ অসুবিধাও হ'লাক। অসুবিধা হোৱাতে মানে প্ৰশাসনৰ চৰকাৰৰ পৰা বহুত হেমাহি কৰি মানে কামটো চলাই আছিল। মানুহ এতিয়া মাৰি পেলাল একদম যাওঁতে।